পৰম্পৰাগত কৃষি ব্যৱস্থা জীয়াই ৰখাৰ এক সুন্দৰ প্ৰয়াস। কৃষি কৰ্মত গাঁৱৰ প্ৰতিজন ব্যক্তিৰ সহযোগিতা বাধ্যতামূলক। সহযোগ নকৰা ব্যক্তিয়ে ভৰিব লাগে জৰিমনা। সময়ৰ লগে লগে হেৰাই যাবলৈ ধৰিছে আমাৰ পৰম্পৰাগত ব্যৱস্থাসমূহ। আধুনিকতাৰ ছাঁ পৰিছে সকলোতে। পূৰ্বৰ সমূহীয়া কৃষি ব্যৱস্থা এতিয়া ব্যক্তিগত হৈ পৰিছে। সমূহীয়া কৃষি কৰ্মৰে এতিয়া সকলো ব্যস্ত নিজৰ নিজৰ কৃষি কৰ্মত। সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত সমূহীয়া কৃষি ব্যৱস্থাক জীয়াই ৰখাৰ চেষ্টা ভেড়াঘাট গাঁৱৰ ৰাইজৰ। তামুলপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ ভেড়াঘাট গাঁৱৰ ৰাইজে এতিয়াও পৰম্পৰাগত সমূহীয়া কৃষি অনুসৰণ কৰি আহিছে। গাঁৱৰ মানুহে এতিয়াও একেলগে মিলি খেতি কৰি সমাজৰ ঐক্য আৰু সহযোগিতাৰ এনাজৰীডাল অটুট ৰাখিছে। এই ব্যৱস্থা অনুসৰি গাঁৱৰ সকলো পুৰুষ মহিলাই গাঁৱৰ সমূহীয়া কৃষি কৰ্মত অংশ লোৱাটো বাধ্যতামূলক। যেতিয়া এটা পৰিয়ালে কৃষি কাম কৰাৰ কথা থাকে, যেনে খেতি কৰা, বীজ সিঁচা বা চপোৱা, তেতিয়া গাঁৱৰ সকলো মানুহে স্বেচ্ছাই সহায় কৰিবলৈ যোগদান কৰে। এই প্ৰথাই কেৱল কৃষি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাই নহয়, সামাজিক বান্ধনো মজবুত কৰে। হয়, আমি গাঁৱৰ কিমান আছে, আমাৰ 75 ঘৰ আছে। তো গোটেই গাঁৱৰ মানুহবিলাক মিলি পেলাই আমি খেতিডৰা আগৰ পৰা কৰি আহিছোঁ। আমাৰ পূৰ্বজও কৰি আহিছিলে, আমি কৰিছোঁ আৰু আগলৈকে কৰি থাকিম। পৰম্পৰা আমাৰ এইটো। আমাৰ 15-16 বিঘা আছে, আমাৰ গাঁৱৰ নামতে আছে। গতিকে আমি আমাৰ যিবিলাক পূৰ্বজ আছে তেখেতসকলে এইখিনি আমাৰ ৰাইজৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে। গতিকে এইটো আমি ব্যৱস্থা অতীতলৈ মানে ভৱিষ্যতলৈ আমি এইটো জীয়াই ৰাখিম। এই গাঁওখনৰ সমবায় ব্যৱস্থাৰ কঠোৰ নীতিয়ে গাঁওখনক পৃথক কৰি ৰাখিছে। গাঁওখনৰ নিয়ম অনুসৰি যদি কোনো যোগ্য ব্যক্তিয়ে কোনো বৈধ কাৰণ নোহোৱাকৈ সমূহীয়া কৃষি কৰ্মত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ জৰিমনা ভৰিব লাগে। জৰিমনা সাধাৰণতে 300 টকাৰ পৰা 500 টকালৈ হয় আৰু সংগ্ৰহ কৰা ধন গাঁওখনৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়, যেনে পথ মেৰামতি কৰা, সৰু দলং ৰক্ষণাবেক্ষণ কৰা বা স্থানীয় উৎসৱ আয়োজন কৰা। যিখিনি আমি খেতি কৰি পাওঁ, ধান পাম, সেইখিনি আমি বিক্ৰী কৰোঁ। বিক্ৰী কৰি পেলাই আমি যিখিনি টকা পাওঁ সেইখিনি আমি গাঁৱৰ উন্নয়নৰ কাৰণে কাম কৰোঁ। লগতে আমাৰ যিবিলাক গাঁৱৰ দুখীয়া ল'ৰা ছোৱালী আছে বা কোনোবা যদি বেমাৰত পৰে তেখেতসকল আমি সহায় কৰোঁ। গাঁওখনৰ এই ব্যৱস্থাৰ বাবে কৃষি কৰ্মৰ সময়ছোৱাত গাঁওখনৰ প্ৰতিঘৰ লোক সমূহীয়া কৃষি কৰ্মত অংশগ্ৰহণ কৰে। ফলত গাঁওখনৰ খেতিপথাৰত দেখিবলৈ পোৱা যায় এনেধৰণৰ এক আনন্দময় পৰিৱেশ। আমি বছৰে এনেকা কাৰো সমস্যা কৰো, নাচো বাগো আৰু চবে মিলি জুলি পেগ ৰুং। এইবাৰতো খেতি বাতি বেয়াই, তথাপিও আমি অলপ পানী আছিল না মাজতে, সেইকাৰণে অলপমান পেগ ৰুলো আৰু এইবাৰ পাৰাই নৰাই। পানী অলপ দং আছে না, বেছি পানী নহয় আৰু খেতি পথাৰ বেয়া। এইবাৰ অলপমান ভাল হোৱাৰ কাৰণে আমি পেগ ৰুছো। আমাৰ মিলি জুলি চব ভাল লাগে আৰু এনেকৈ পেগ ৰুব পাৰিলে তামচা ফূৰ্তি কৰি ভাল লাগে। আমি বছৰে ৰুং, আমাৰ ঘৰৰ বাকী গোটাই মহিলাকেইটা ওলাই আহে, চব ওলাই আছে ঘৰে ঘৰে, ভাল লাগে আৰু। সঁচাকৈ ভেড়াঘাট গাঁৱৰ এই যুগ যুগ ধৰি চলি অহা কৃষি পৰম্পৰাই আজিৰ খণ্ডিত সমাজখনৰ বাবে এক প্ৰেৰণা হিচাপে কাম কৰি ঐক্যত পোৱা শক্তিৰ কথা আমাক সোঁৱৰাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ 365।